বিৰোচনেৰ নন্দন ভাতৃত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিলে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলনি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। অ গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি। ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগ ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ নিজৰ স্বামীকেই ত্যাগ কৰিছিলে। ত্যাগ মানে আকৌ ভুল নুবুজিব আইসকলে, কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱাৰ কথা কোৱা নাই। আপুনি ভাগৱতলৈ আহিবলৈ লৈছে, তেনেকুৱা যদি আপোনাৰ স্বামীয়ে বাধা দিয়ে, নোৱাৰো যাব, মোৰ সখী আহিছে, মাংস আনিছোঁ, বনাব লাগে, খাব লাগে, নহ'ব। প্ৰমাণ দি থৈ গ'ল দ্ৰৌপদীয়ে। দ্ৰৌপদীক যেতিয়া কুৰু ৰাজসভাত বস্ত্ৰ হৰণ কৰিছিলে, তেওঁৰ স্বামী কেইজন আছিলে দ্ৰৌপদীৰ? ৫ জনেই মহাবীৰ। ৫ জনৰ ভিতৰত কোনজন স্বামীয়ে ৰক্ষা কৰিলে বাৰু? আপোনালোক আজি যিজন স্বামীৰ কাৰণে আহিছে, জগতৰ স্বামী, তেওঁহে ৰক্ষা কৰিলে। দ্ৰৌপদীয়ে এই কথাটোকে এদিন কৃষ্ণক ক'লে, হে কৃষ্ণ, তোমাৰ ওপৰত মোৰ বহু দিনৰ পৰা ক্ষোভ এটা উঠি আছে। বোলে কিহৰ ক্ষোভ? সেইদিনা কুৰু ৰাজসভাত যেতিয়া দুষাসনে মোৰ বস্ত্ৰ হৰণ কৰিছিলে, তোমাক ইমান মাতি আছোঁ, তুমি ইমান পলমকৈ কিয় আহিলা? কৃষ্ণই হাঁহি মাৰি ক'লে, তোমাৰ গাতহে দুখ। বোলে কেনেকৈ? প্ৰথম যেতিয়া দুষাসনে তোমাৰ চুলিত ধৰি কুৰু ৰাজসভালৈ লৈ আহে, মোৰ কথা ভবাই নাই, তুমি ৫ জন স্বামীৰ কথাহে ভাবি আছিলে। ৫ জন আছে, ভয় নাই। যেতিয়া ৫ জনৰ ভিতৰত এজনেও ৰক্ষা নকৰিলে, ভীষ্মৰ আশ্ৰয় ল'লা। ভীষ্মই ৰক্ষা নকৰা দেখি ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা। এইদৰে গৈ গৈ সকলো সভাসদৰ আশ্ৰয় ল'লা। যেতিয়া তোমাক কোনেও ৰক্ষা নকৰিলে, একেবাৰে শেহতহে মোৰ আশ্ৰয় লৈছে। মোৰ নাম লোৱাৰ লগে লগে উপস্থিত। সেইকাৰণে আমি যিকোনো মুহূৰ্তত বিপদত পৰিলে লগে লগে কৃষ্ণ নাম ল'ব লাগে, ঈশ্বৰক আশ্ৰয় কৰিব লাগে। আমাৰ হয় জানো সেইটো? খাওঁতে, ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে, উঠোঁতে বহোতে, শয়নে সপোনে, প্ৰত্যেক মুহূৰ্ততে সকলোৰে কৃষ্ণ শব্দটো আহে। ভকত অভকতৰ কথা নাই, কিন্তু সকলোৱে কৃষ্ণ নামটো লয়। কিন্তু বিপদত লয় নলয়? বিপদত মিছাকৈ কৈছে, ক'ত বিপদত নামটো আহে? মই প্ৰমাণ দিম এতিয়া, চাব। সকলো সময়তে কৃষ্ণ শব্দটো মুখত আহে। টিউবৱেলৰ পাৰত বাথৰুমত পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটোহে আহে, হয়নে কওক বাৰু? পিছল খাই পৰিবলৈ ধৰোঁতে যদি আন শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে, তেন্তে জানক আৰু তেওঁ পিছল খাই পৰি কেতিয়াও হাত ভৰি নেভাগে। তাৰপিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতিগণ, শুনা সাৱধানে ইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ বংশ ত্যাগ কৰিলে। গতিকে আমিও এইবিলাক মনৰ পৰা ত্যাগ কৰিব পাৰিম যদি ভাগৱত শুনি ভাগৱতৰ কথাবিলাক আমি উপলব্ধি কৰিব পাৰোঁ। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশ আছে। আধ্যাত্মিক দিশটো হ'ল, বহিৰ্জগতত দেখিলে আমি সপৰিয়ালে আছোঁ, হয়নে বাৰু? পুত্ৰ ভাজা ধন ধন, ককাই ভাই বংশ পৰিয়াল। কিন্তু আধ্যাত্মিক জগতে কি ক'লে? তুমি সদায় অকলশৰীয়া মনত ৰাখিবা। এইটো কেতিয়া উপলব্ধি কৰিবা? তোমাৰ এতিয়া পুত্ৰ ভাজা ধন ধন, মাটি বাৰী, ঐশ্বৰ্য বিভূতি নদন বদন হৈ আছে, সৰ্বস্ব থাকিলেও মনত ৰাখিবা, এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। গতিকে ভাগৱতৰ ভাৱটোৱে এইটোও ভাবিবলৈ কৈছে, নিজক ভাবিবলৈ কৈছে। সদায় নিজক ভাবা। যি নিজক চিনি নাপায় সি কাকোৱে চিনি নাপায়। নিজৰ জীৱনটোক এবাৰ ভাবা, কি পালা কি নাপালা। আশা পূৰ হৈছেনে? আশা কেতিয়াও পূৰ নহয়।
এতিয়া যিসকল লোকে মাহে 50,000 টকা দৰমহা পায় মনে মনে ভাবি থাকে 70 মান হৈ যোৱা হ'লে কথাই নাই, পিছৰ মাহৰ পৰা 70,000 দৰমহা দিয়কচোন বাৰু, 2 মাহ দৰমহা লোৱাৰ পিছত ভাবিব একে পুৰাপুৰি এটাই হৈ যোৱা হ'লে। এতিয়া অইলত যিসকলে চাকৰি কৰে মই এনেকুৱা পাইছোঁ 2 লাখ, 2.5 লাখ, 3 লাখ, 3.5 লাখলৈকে টকা পায়। আতেনে বাৰু? কেতিয়াও নাতে। গতিকে এই সংসাৰখনত আহিলে আশা অপূৰণীয়, বিষয় সুখবিলাক হ'ল অতৃপ্ত। তোমাৰ এতিয়া সৰ্বস্ব থাকিলেও তুমি এদিন নহয় এদিন অকলশৰীয়া হ'ব। কেতিয়া? যেতিয়া কিচকিচিয়া ক'লা চুলি মৰা পাতৰ নিচিনা বগা হ'ব। হ'ব নাই বাৰু? হ'বলৈ নাই আৰু, ৰংবিলাক ওলাল বুলি। হয়নে? কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা, টকৌ গুটি চুবা তাত হুলুক ঢুলুক হ'ব। আইসকলে ছাল কেঁচটা মিহিকৈ ৰাখিবলৈ কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰে, হয়নে বাৰু? সুতুৰা সুতুৰি হ'ব এদিন। বিচনাতে মলমূত্ৰ যাব, ভিতৰতে থু খেকাই পেলাবলগীয়া হ'ব, দুজনে বাথৰুমলৈ ধৰি ধৰি নিবলগীয়া হ'ব। তেতিয়া তুমি উপলব্ধি কৰিবা অকলশৰীয়া তুমি। আগৰ দৰে বাকীবিলাক সদস্যই আদৰ নকৰা হ'ব। যদি পুঁজিটোত অকণমান থাকে তেতিয়া আলবিচান ধৰিব সেইটো আশাত। শূন্য হ'লে কিন্তু পিতেকে ক'ব আৰু দেউতাৰ কষ্ট দেখি বৰ দুখ লাগিছে, ইমানতে ঈশ্বৰে লৈ যালে, তাৰমানে সি আজৰি হ'লহেঁতেন। এই অৱস্থাটো কিয় হ'ব? দকে ভাবা, যিদিনাখন তুমি সংসাৰলৈ আহিছিলা অকলে অকলে আহিছিলা, মাজত ধৰি মাটি বাৰী পুত্ৰ ভাইজা ধন জন অজস্ৰ পালা। যিদিনাখন যাবলগীয়া হ'ল মাজত ধৰি পোৱা বস্তু মাজতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব। আৰু সেই কালচোৱাকে ভাগৱতে কৈছে পৰলোক। মৃত্যুৰ পিছৰ কালটোকে ভাগৱতে পৰলোক বুলি কোৱা নাই। ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ, কাহাক সংগতনি বামৰি, থাকিবে কৈটো স্থানে যত ধন জন মানে, কি কমৰা ভাষ ভোষ কৰি। সেই সময়ত তোমাক কিহে উদ্ধাৰ কৰিব, ৰক্ষা কৰিব? পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, মৰিলে লগে নাযায়, হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰ লোকে পাই। আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণৰ যোগেদি যিটো সম্পত্তি ঘটিলে এইটো হ'ল পৰম সম্পত্তি। আজি যে আপুনি অকণমান ঈশ্বৰতে কিছু অৰ্থ ব্যয় কৰিছে, আমাৰ নিজৰ কাৰণে সময় নাই, ঈশ্বৰৰ অৰ্থে যে আমি সময় খৰচ কৰিছোঁ, ইয়াৰ উচিত মূল্য এদিন নহয় এদিন ঈশ্বৰে আপোনাক দিবই, সেইটো সময়ত দিব। এই পৰম সম্পত্তিয়ে ইহকাল পৰকাল উভয় কালতে আপোনাক উদ্ধাৰ কৰিব। এই বাকীবিলাকে বোলে আপোনাক সকলোৱে এৰিব। পুত্ৰ ভাইজা সবে এৰে, মৃতক জনক মৰিলে ওলাগ পাই, বান্ধৱ কৃষ্ণ। পুত্ৰ ভাইজা সকলোৱে এৰিব আপোনাক, কিন্তু কৃষ্ণই কিন্তু আপোনাক মৰাৰ পিছতো নেৰে। তেওঁৰ লগত যদি আপুনি সম্বন্ধটো ৰক্ষা কৰিব জানে। এতিয়া আমাৰ অৱস্থাটো কি হ'ল বাৰু? আপোনালোকে বৰশী টোপাই পাইছেনে কেতিয়াবা? পাইছে বাৰু বৰশী? খালী বৰশীটো দিলে মাছে গিলে নিগিলে? কেলে নিগিলে? ভয় কৰে বৰশীটো দেখিলে, হয়নে? লাগি ধৰোঁ বুলি। বৰশীটো যেতিয়া টোপেৰে ঢাকি দিব, টোপটো মিঠা মিঠা খাই টোপুককৈ গিলি থৈ দিয়ে, পিছত কি অৱস্থা হয়? আমাৰ অৱস্থাটো সেইটোৱে হৈছে। আমি বৰশীটো নাই দেখা, আমি পুত্ৰ ভাইজা ধন জন মাটি বাৰী, এইটো অলপ টোপ নেকি মহাত্মা গান্ধী মাৰ্কা থকাটো, হয়নে বাৰু? সেইটো পালে কি লাগে বাৰু? ভোক পিয়াহো নলগা হয় মানুহৰ। গতিকে আমাৰ অৱস্থাটো সেই টোপ খাওঁতে খাওঁতে বৰশীত লাগি লাগি গৈ আছোঁ, গমেই পোৱা নাই। প্ৰথমে মধুৰ লাগে, দুখ লাগে পাছে,
নজানি বৰশী যেন গিলি ৰে মাছে। এতিয়া আমাৰ অৱস্থাটো সেইটো হৈছে। গতিকে ভাগৱতে আমাক বৰশীটো দেখুৱাই দিছে, চোৱা। কপিল প্ৰভুৱে মাতৃ দেৱহতী ক'লে, হে মাতৃ, ভক্তি এবিধ হেই নিৰ্গুণ ভক্তি। গতিকে তুমি কি কৰা? জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকত মন নকৰিবা। এইবিলাকে তোমাক উদ্ধাৰ কৰিব নোৱাৰে। মোৰ চৰণত শৰণ লোৱা। জ্ঞান কৰ্ম মানে আগতে কৈ গ'লোঁ, যি দুটা বস্তু ভগৱন্ত কৃষ্ণই লগত লৈ গুচি গ'ল, আমাৰ সেইটো চিন্তা কৰিবলগীয়া, ভাবিবলগীয়া একো কথা নাই। তীৰ্থ, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচে কৰ্মজৰ। তীৰ্থত কৰি বোলে ভকত শ্ৰেষ্ঠ। ঐচ্যুতৰ সন্ত কথা যি স্থানে আশ্ৰয়, গংগা গয়া বাৰাণসী তহিতে থাকয়। যমুনা নৰ্মদা গোদাবৰী তীৰ্থ যত, সৰস্বতী আদি কৰি বহন্ত সমস্ত। য'তেই কৃষ্ণ নাম আছে, য'তেই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন হৈ আছে, তাতেই যমুনা নৰ্মদা গোদাবৰী গংগাকে আদি কৰি যিমান তীৰ্থ আছে বোলে সমস্ত আজি বৈ আছে ইয়াত। সেইকাৰণে ভকত তীৰ্থ শ্ৰেষ্ঠ। ভগীৰথে প্ৰমাণ কৰি থৈ গ'ল, গংগাতকৈ বোলে ভকত শ্ৰেষ্ঠ। ভগীৰথৰ পূৰ্বপুৰুষসকলে যেতিয়া শাপাগ্ৰস্ত হৈ শিল হৈ আছিলে, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ঋষিসকলে দিছিলে, যদি গংগাক কোনোবাই মৰ্ত্যলৈ নমাই আনি তেওঁলোকক স্পৰ্শ কৰাব পাৰে, সাপৰ পৰা পাপৰ পৰা মুক্ত হ'ব। এই কথাটো জানি বহুকাল ধৰি ভগীৰথে গংগাক স্তুতি প্ৰাৰ্থনা কৰি আছিলে। একালত গংগাদেৱী সন্তুষ্ট হৈ ভগীৰথক ক'লে যে, বোপা ভগীৰথ, তোমাৰ স্তুতি প্ৰাৰ্থনাত মই পৰম সন্তুষ্ট হৈছোঁ, তোমাক কি বৰ লাগে? এতিয়া ভগীৰথে ক'লে, হে মাতৃ, তুমি যদি মোৰ প্ৰতি সদয় হৈছা, তেন্তে তুমি মৰ্ত্যলৈ নামি আহি মোৰ পূৰ্বপুৰুষসকলক স্পৰ্শ কৰি তেওঁলোকক পাপৰ পৰা উদ্ধাৰ কৰিব লাগে। তেতিয়া গংগাদেৱীয়ে ক'লে, ঠিক আছে, তোমাৰ কথা মতে মই মৰ্ত্যলৈ নামি গৈ তোমাৰ পূৰ্বপুৰুষসকলক স্পৰ্শ কৰিম। মোৰ পৰশ পালে তেওঁলোক পাপৰ পৰা উদ্ধাৰ হ'ব, তেওঁলোক শুদ্ধ হ'ব। কিন্তু তেওঁলোকৰ পাপবিলাক আহি মোৰ গাত জমা হ'বহি, মই পিছত কেনেকৈ শুদ্ধ হ'ম? গংগাদেৱী বুলিলন্ত শুনা বাপু ভগীৰথ, হৰিবোষ বাৰু পাপচয়, মই কেনমতে শুদ্ধি হৈব নজানো বুদ্ধি, কৈও বাপু ইহাৰ নিৰ্ণয়। ভগীৰথে ক'লে, হে মাতৃ, তুমি অকণো ডৰ নকৰিবা, ভয় নকৰিবা। তোমাক যেতিয়া কৃষ্ণৰ একান্ত ভকতে স্পৰ্শ কৰিব, ভকতৰ স্পৰ্শ পালে তুমি লগে লগে পবিত্ৰ হৈ গুচি যাবা। শুনি ভগীৰথে পাছে বুলিলা গংগাৰ আগে, শুনামাৱ বচন আমাৰ, নকৰিবা তুমি ডৰ তজু পাপ নিৰন্তৰ, সাধু সবে কৰিবে সংহাৰ। গতিকে গংগাদি কৰিজত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। গংগাকে আদি কৰি যিমানবিলাক তীৰ্থ আছে, সেইবিলাকে শৰীৰৰ পাপটোহে হৰণ কৰে, তাৰমানে শৰীৰৰ মলিটোহে দূৰ হয়। গংগাত যদি গা ধুৱে, শৰীৰৰ মলিটোহে যাব। কিন্তু সাধু সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সংগ এৰিবে কোনো নৰে। সাধুৰ সংগলৈ আহিলে
অন্তৰখনো শুদ্ধ হয়, বাহিৰটোও শুদ্ধ হয়। আজি ভকতৰ সংগলৈ আহিম বুলি ৰাতিপুৱা সোনকালে উঠা নাই জানো? আগতে 8টালৈকে নাক বুজাই শুই আছোঁ, আজি কিন্তু 5টাতে উঠিলে। আইসকলে বাঢ়ি বন কৰি মেলি গা পা ধুই আজি একেবাৰে প্ৰত্যেকে মূৰত চেম্পু কৰিহে আহিছে, হয়নে বাৰু? বাহিৰটো শুদ্ধ হ'লো নাই বাৰু লগে লগে? যে মনটোৱে ভাবি দিলে ভকতৰ সংগলৈ যাম, তেতিয়া আজি জুতি লগাই কিবা খাবলগীয়া হৈছে জানো ঘৰত? আগতে নাযায়েই কণ। আজি আনন্দ লগাৰ লগে লগে অন্তৰখন শুদ্ধ হৈ গুচি গ'ল। ভকতৰ সংগলৈ বুলি ঘৰৰ পৰা আপুনি যিমান খোজ সাধুৰ সংগলৈ আগবঢ়াব, ভকতৰ সংগলৈ আগবঢ়াব, বিষ্ণু পুৰাণত কৈছে প্ৰত্যেকটো খোজতে একোটা একোটা অশ্বমেধ যজ্ঞৰ ফল পায়। যিসকলে ধন খৰচ কৰি গাড়ী লৈ আহিছে সেইসকলৰ ফলটো অলপ বেছি হ'ব বাৰু দেই, তেওঁলোকে বেছি ফল পাব। গতিকে সাধুৰ সংগৰ ইমান মহিমা।